আজি আমাৰ ঘৰত পিঠা পৰ্ব চলি আছে। মোৰ ভণ্টি নিৰ্মালী আমাৰ ঘৰলৈ আহোঁতে তাইৰ ইডলি ষ্টেণ্ডটো লৈ আহিছিল। ভাবিলোঁ পিঠা কেইটামানকে বনাই লওঁ। এয়া দেখিছেনে, তাই ইডলিৰ খলপবিলাকত ধুনীয়াকৈ ৰিফাইন সানি চুজিৰ পেষ্টখিনি দিবলৈ আৰম্ভ কৰিছে। এই চুজিৰ পেষ্টখিনিত বিভিন্ন উপকৰণ দিয়া হৈছে। ইয়াত অকণমান আমুল তাজা দিয়া হৈছে, আমুল পাউডাৰ গাখীৰৰ সৰু পেকেট এটাও গুলি দিয়া হৈছে, চেনি জোখমতে বেকিং, নাৰিকল ৰুকা দিয়া হৈছে, অকণমান ৰিফাইনো দিয়া হৈছে, কাজু কিচমিচৰ উপৰিও ইলাচি ডালচেনি পিচি দিয়া হৈছে। এতিয়া এই ইডলি ষ্টেণ্ডটোৰ 4খন প্লেটত 3টাকৈ মুঠতে 12টা পিঠা ৰেডি কৰা হৈ গৈছে। এতিয়া আমি গেছৰ ওচৰলৈ যাম। গেছত ইতিমধ্যে ডাঙৰ প্ৰেছাৰ কুকাৰ এটাত অলপ পানী দিয়া হৈছে, পানী বেছি দিব নালাগে। এতিয়া ইডলি ষ্টেণ্ডটো তাত ভৰাই দিম। গেছত জুই দিয়াৰ পিছত আমি খপখন মাৰি দিম, কিন্তু ইয়াত হুইচেলৰ কোনো প্ৰয়োজন নাই। মাত্ৰ 10 মিনিট ৰোৱাৰ পিছতেই পিঠা এয়া হৈয়ে গ'ল। মই ভিডিঅ'টো অকণমান স্কিপ কৰিছোঁ, কাৰণ 10 মিনিট সময় কম সময় নহয়। দেখিছেনে পিঠাখিনি কেনেকৈ ধুনীয়াকৈ ফুলি গৈছে। এতিয়া এই পিঠাৰ ষ্টেণ্ডটো আমি তাৰ পৰা উলিয়াই আনিলোঁ আৰু আনি এখন চুৰি কটাৰীৰে এই খলপবিলাকৰ পৰা পিঠাখিনি আমি এই ডিছখনলৈ দি দিলোঁ। এনেকৈ যদি আপুনি দুবাৰ পিঠা ইডলিত দিয়ে, তেতিয়াহ'লে আপোনাৰ 24টা পিঠা ৰেডি হৈ যাব। খুব কম সময়ৰ ভিতৰতে 24টা পিঠা ৰেডি হৈ যাব।